বন্ধুসকল, ভূত, প্ৰেত আৰু আত্মাৰ দৰে পেৰানৰ্মেল শক্তিসমূহৰ কথা যেতিয়াই ওলায় তেতিয়াই দেখা যায় যে এই প্ৰসংগত মানুহৰ মতামতবোৰ সদায় পৃথক পৃথক হয়। কিছুমানে এইবোৰ বিশ্বাস কৰে আৰু কিছুমানে আজিও এইবোৰ কাল্পনিক বুলিয়েই ভাবে। যদিও পৃথিৱীত এনে মানুহৰ সংখ্যাই বেছি যিয়ে বিশ্বাস কৰে যে ভূত প্ৰেতৰ দৰে একো বস্তুৱেই নাই, কিন্তু ক'বাত নহয় ক'বাত এই কথাটো মন কৰিবলগীয়া যে যিসকলে এই ৰহস্যময় শক্তিসমূহত বিশ্বাস কৰে তেওঁলোকৰ সংখ্যাও কিন্তু কম নহয়। আনকি এনে লোকৰ জীৱন আৰু তাৰ লগত জড়িত সকলো বস্তুৱেই ৰহস্যময়। এওঁলোকৰ আশে-পাশে থকা বস্তুবোৰত ইমান ৰহস্য লুকাই থাকে যে সেইবোৰৰ উত্তৰ বিচাৰোতে হয় সেইবোৰৰ ওপৰত আপোনাৰ বিশ্বাস জন্মিবলৈ আৰম্ভ হ'ব আৰু নহলে সেইবোৰত বেছিকৈ সোমাই গৈ থাকিব। ঠিক এনেকুৱা এটা ঘটনা ঘটিছিল ভাৰতত অৱস্থিত এটা ৰেলৱে ষ্টেচনত, যি জনাৰ পাছত ভূত থাকক বা নাথাকক, এইবোৰত বিশ্বাস হওক বা নহওক, কিন্তু ভূতৰ অস্তিত্ব কিমান ৰহস্যময় এই কথাটোৱে আপোনাক নিশ্চিতভাৱে আচৰিত কৰি তুলিব। আৰু যেতিয়া আপুনি জানিব যে ভাৰতত এনে এটা ৰেলৱে ষ্টেচনো আছে য'ত এটা সময়ত ভূতৰ ৰাজত্ব চলিছিল, সেই ভূতৰ আতংকৰ সন্মুখত ভাৰতীয় ৰেল বিভাগো এটা সময়ত নিৰুপায় হৈ পৰে। এটা ভূত যিয়ে 42 বছৰলৈ সেই ষ্টেচনটোত ৰেলবোৰ ৰবলৈ দিয়া নাছিল, আৰু ভূতৰ সেই আতংক মানুহে অনিচ্ছা সত্ত্বেও মানি ল'বলৈ বাধ্য হৈছিল। এইটো কেৱল এটা কাহিনীয়ে নহয়, কাৰণ এই ভূতটোৰ অফিচিয়েল ৰেকৰ্ডো আছে, যি আজিও ভাৰতীয় ৰেলৱেৰ কিতাপৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। সেই ভূতটোৰ আতংকত মানুহে ইয়ালৈ অহাটোৱে বাদ দি দিছিল। ৰেল কৰ্মচাৰীসকলে চাকৰি এৰি পলাবলৈ বাধ্য হৈছিল, আৰু যিসকলে চাকৰি নেৰিলে তেওঁলোকে কৰুণ মৃত্যুক সাবটিবলগীয়া হৈছিল। ইয়াৰ আৰম্ভণি হয় কলিকতাৰ পৰা 260 কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত, যাৰ নাম হৈছে বেগুনকোদাৰ। 1962 চনত যেতিয়া বংগৰ পুৰুলিয়া জিলাত অৱস্থিত এই গাঁওখনৰ ওপৰত চৰকাৰৰ সুদৃষ্টি পৰে, তেতিয়া ইয়াত এটা ৰেল ষ্টেচন নিৰ্মাণ কৰা হয়। ইয়াৰ সুফল গাঁওবাসীয়ে এনেদৰে লাভ কৰে যে 1962 চনৰ আগলৈকে যিসকলে ৰেল যাত্ৰাৰ বাবে ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰৈৰ পুৰুলিয়া চহৰলৈ যাব লাগিছিল, সেইসকলে এতিয়া নিজৰ গাঁওখনৰ পৰাই ৰেল যাত্ৰা কৰিব পৰা হ'ল আৰু কলিকতাৰ দৰে ডাঙৰ চহৰলৈ খুব কম সময়তে গৈ পাব পৰা হ'ল। বেগুনকোদাৰৰ নামত এটা নিজা ষ্টেচন হৈ উঠাৰ পাছত সেই গাঁওখনৰ আৰু তাৰ আশে-পাশে থকা অঞ্চলসমূহৰ লোকসকলৰ মাজত আনন্দৰ যেন সীমা নোহোৱা হ'ল। কিন্তু এইবোৰ হোৱা এতিয়া কেৱল 5 বছৰ হৈছিলহে মাত্ৰ। হঠাৎ তেওঁলোকৰ এই আনন্দত যেন কাৰোবাৰ নজৰহে লাগি গ'ল। হঠাৎ এটা উৰা বাতৰিয়ে বেগুনকোদাৰৰ ভাগ্য দুৰ্ভাগ্যলৈ পৰিণত কৰি দিয়ে। এনে এটা উৰা বাতৰি য'ত কোৱা হয় যে ইয়াত এজনী ছোৱালী থাকে, যি নিশাৰ আন্ধাৰত ইয়ালৈ আহে আৰু ট্ৰেইনৰ পিছে পিছে দৌৰি থাকে। বহুতেতো এনেদৰেও কয় যে তেওঁলোকে তাইক নিজ চকুৰে দেখিছে আৰু ছোৱালীজনীয়ে দৌৰি দৌৰি ট্ৰেইনকো পিছ পেলাই দিয়ে। আনহাতে কিছুমানে আকৌ এনেদৰেও কয় যে তেওঁলোকে ছোৱালীজনীক কেৱল দৌৰাই নহয়, নাচি থকাও দেখিছে, কেতিয়াবা যদি ৰেল লাইনত, কেতিয়াবা আকৌ প্লেটফৰ্মত। কিন্তু আপোনাৰ আৰু মোৰ দৰে কিছুমানে এই কথাত বিশ্বাস কৰে যদিও কিছুমানে ইয়াক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। এনেদৰে কিছুদিন পাছত 1967 চনত মোহন নামৰ এজন ষ্টেচন মাষ্টৰৰ ইয়াত প্ৰথমবাৰৰ বাবে পোষ্টিং হয়, যিয়ে সেই ভূতৰ উৰা বাতৰিবোৰৰ বিষয়ে একোৱেই নাজানিছিল। কিন্তু এদিন সন্ধিয়া হঠাৎ মোহনে তাত এজনী ছোৱালী ট্ৰেইনৰ সমানে সমানে দৌৰি থকা দেখিবলৈ পালে। সেয়া দেখি মোহন কিছু আচৰিত হয়, কিন্তু পিছত ভাবে যে সেয়া তেওঁৰ ভ্ৰম, আৰু সেইবাবেই তেওঁ সেইবোৰ বেছি গুৰুত্ব নিদিলে। কিন্তু পিছদিনা আকৌ সন্ধিয়া হোৱাৰ লগে লগে সেই ছোৱালীজনীক পুনৰ এবাৰ মোহনে দেখা পায়। মোহনৰ মতে হঠাৎ জানো ক'ৰ পৰা ছোৱালীজনী প্লেটফৰ্মলৈ আহে আৰু দৌৰিবলৈ ধৰে, যেন তাই ট্ৰেইনখনক খেদিহে আছে। এইবোৰ দেখি তেওঁ বেয়াকৈ ভয় খায় আৰু ঘটনাটোৰ পিছদিনাই তেওঁ অসুস্থ হৈ পৰে। সেইবাবে তেওঁ ছুটি লৈ লয়। কিন্তু মোহন ষ্টেচনৰ লগতে থকা কোৱাৰ্টাৰতে থাকিছিল, সেয়াও অকলে। তেনে ক্ষেত্ৰত তেওঁ প্ৰতিটো নিশা ভূতৰ উপস্থিতি অনুভৱ কৰিবলৈ লয়, যাৰ ফলত তেওঁ আৰু বেছি অসুস্থ হৈ পৰে। সেইবাবে তেওঁ নিজৰ গাঁৱলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। কিন্তু কিছুদিন পাছতেই তাৰ পৰা খবৰ আহে যে খুব বেছি অসুস্থ হৈ পৰাৰ বাবে মোহনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। ইয়াৰ পাছত যেন সকলোৱে সেই ভূতৰ কথাবোৰত বিশ্বাস কৰিবলৈ লয়। মোহনৰ ৰহস্যজনকভাৱে মৃত্যু, তাৰ আঁৰৰ কাৰণ, সেই ভূতীয়া ছোৱালীজনীৰ কাহিনীবোৰৰ বাবে এতিয়া সেই ভয় ৰেলৱে কৰ্মচাৰীসকলৰ পৰা আদি কৰি যাত্ৰীসকল আৰু আশে-পাশে থকা অঞ্চলসমূহলৈ দ্ৰুতগতিত বিয়পিবলৈ ধৰে। কিন্তু এতিয়াও কিছুমান মানুহে এই ভূতীয়া কাহিনীবোৰত বিশ্বাস কৰিবলৈ টান পাইছিল। কিন্তু অতি সোনকালে তেওঁলোকেও এই কথাবোৰত বিশ্বাস কৰিবলৈ বাধ্য হয়, যেতিয়া মোহনৰ ঠাইত অহা সিজন ষ্টেচন মাষ্টাৰেও একেটা কাহিনীয়েই দোহাৰে। কিন্তু মোহনৰ ঠাইত অহা আনজন ষ্টেচন মাষ্টৰে সেই ভুল নকৰিলে, যি ভুলৰ বাবে মোহনে প্ৰাণ হেৰুৱাব লগা হৈছিল। তেওঁ পিছদিনাই তাত চাকৰি কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে আৰু লগে লগে বেগুনকোদাৰ এৰি পলাই যায়।
এই ঘটনাটোৰ পাছত যেতিয়া ষ্টেচনটোৰ কাম কাজ প্ৰভাৱিত হ'বলৈ ধৰে তেতিয়া ৰেল বিভাগে তৎক্ষণাৎ আন এজন ষ্টেচন মাষ্টাৰ তাত নিযুক্তি দিয়ে কিন্তু এবছৰৰ ভিতৰতে সেই তৃতীয়জন ষ্টেচন মাষ্টাৰো তাৰ পৰা পলাই যায় ইয়াৰ কাৰণ মাথো এটাই আছিল আৰু সেইটো হৈছে সেই ভুটিয়া ছোৱালীজনী যি ট্ৰেইনৰ সমানে সমানে দৌৰে আৰু যাক তৃতীয়জন ষ্টেচন মাষ্টাৰেও দেখা বুলি দাবী কৰে ইয়াৰ পাছত যেন বেঙুনগদাৰ ষ্টেচনটো অভিশপ্তহে হৈ পৰিল সকলোফালে বিয়পি পৰা এটা অমংগলীয়া বাতৰিয়ে ষ্টেচনটো বদনাম কৰিবলৈ ধৰে যিয়ে এই কাহিনীটো শুনা পাই সিয়েই বেঙুনগদাৰৰ পৰা দূৰতেই থাকিব বিচাৰে কোনেও ইয়ালৈ আহিবলৈ ইচ্ছা নকৰা হ'ল লাহে লাহে এনেকুৱা এটা দিনো আহে যেতিয়া তাৰে কৰ্মচাৰীসকলে এজন এজনকৈ চাকৰি এৰি আন ঠাইলৈ যাবলৈ ধৰে সেই সময়ত এনে পৰিস্থিতি হৈ পৰিল যে ষ্টেচনটো চাবলৈ তাত এজনো কৰ্মচাৰী উপস্থিত নথকা হ'ল আৰু এইবোৰ দেখি মানুহৰ মনত আৰু বেছি ভয়ৰ পৰিৱেশ সৃষ্টি হ'বলৈ ধৰে যাত্ৰীসকলে ইয়ালৈ অহা বন্ধ কৰি দিয়ে আৰু যেতিয়া বেঙুনগদাৰৰ মানুহবোৰে তালৈ অহা যোৱা একেবাৰে বন্ধ কৰি দিয়ে তেতিয়া অৱশেষত যাত্ৰী আৰু কৰ্মচাৰীবিহীন ষ্টেচনটোত ৰেল বিভাগে ৰেল ৰখোৱাটো বন্ধ কৰি দিয়ে আৰু বেঙুনগদাৰক এটা ভুটিয়া ৰেল ষ্টেচন হিচাপে ঘোষণা কৰি দিয়ে যি ৰেল বিভাগৰ ৰেকৰ্ডত আজিও উল্লেখ আছে কিন্তু ইয়াৰ পাছতো বেঙুনগদাৰৰ দুৰ্ভাগ্য যেন ইয়াতে অন্ত পৰা নাছিল বৰঞ্চ ইয়াৰ পাছত এনে পৰিস্থিতি আহি পৰে যে এই ষ্টেচনটোত ট্ৰেইনসমূহ যি আগতে ৰখা বন্ধ হৈ গৈছিল ভয়ৰ সেই পৰিৱেশৰ মাজেৰে যেতিয়াই কোনো ট্ৰেইন সেইফালেৰে পাৰ হৈ যায় তেতিয়া ট্ৰেইনৰ চালকে স্পীড দুগুণ বঢ়াই দিয়ে যাতে তেওঁৰ ওপৰত বা ট্ৰেইনখনৰ ওপৰত কোনো ভুটিয়া শক্তিৰ প্ৰভাৱ নপৰে ট্ৰেইনৰ যাত্ৰীসকলে ভয়তে খিৰিকীবোৰ ভালদৰে জপাই লয় আৰু তেওঁলোকৰ কণ কণ ল'ৰা ছোৱালীবোৰক বুকুৰ মাজত সুমুৱাই লয় কিন্তু সেই ভুটিয়া ছোৱালীজনীৰ কাহিনী ইয়াতে শেষ হোৱা নাই বৰঞ্চ বেঙুনগদাৰৰ পৰা ওলাই এতিয়া এই উৰা বাতৰিটোৱে লাহে লাহে সমগ্ৰ বংগতে বিয়পিবলৈ ধৰে আৰু যিয়ে ইয়াৰ বিষয়ে শুনে তাৰ বিষয়ে আৰু অধিক জানিবলৈ ইচ্ছা প্ৰকাশ কৰা হ'ল এটা সময়তো এনেকুৱাও আহিছিল যেতিয়া বংগলৈ অহা যিকোনো দেশী বিদেশী পৰ্যটকক ইয়াৰে গাইডসকলে কলিকতাত থাকিয়েই বেঙুনগদাৰৰ ভুটিয়া কাহিনীবোৰ শুনাবলৈ ধৰে আৰু দেখুৱাবৰ বাবে তেওঁলোকৰ পৰা এটা ভাল পাৰিশ্ৰমিক আদায় কৰিবলৈ ধৰে টুৰিষ্টসকল যেতিয়া বেঙুনগদাৰলৈ আহে তেতিয়া তাৰে স্থানীয় লোকসকলে সেই ছোৱালীজনীৰ কাহিনী তেওঁলোকৰ আগত বৰ্ণনা কৰে আৰু সেই অনুসৰি এই কাহিনীটো 1962 চনৰে বেঙুনগদাৰে যেতিয়া প্ৰথমবাৰ এটা ষ্টেচনৰ মৰ্যাদা লাভ কৰিছিল তেতিয়া ইয়াত এটা ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল য'ত এজনী ছোৱালী ট্ৰেইনৰ তলত সোমাই যোৱাৰ ফলত মৃত্যু হৈছিল আৰু তেতিয়াৰে পৰা আজিলৈ সেই ছোৱালীজনীৰ ভূত ৰেল ষ্টেচনটোৰ আশে-পাশে ঘূৰি ফুৰে এই কাহিনীটোৰ ওপৰত ৰেল বিভাগৰ পৰা আদি কৰি প্ৰত্যেকজন লোক যিয়ে এই কাহিনীটো শুনিছে আটাইয়ে বিশ্বাস কৰিবলৈ ধৰে কিন্তু কেইবা দশক ধৰি যেতিয়া এনেদৰেই চলি থাকে তেতিয়া ইয়াত এটা নতুন দিশ সন্মুখলৈ আহে যেতিয়া সময়ৰ কুবাল গতি আৰু নতুন প্ৰজন্মই এই চিন্তাধাৰাৰ পৰা কিছু ওপৰলৈ উঠিব খোজে আৰু মিডিয়াৰ সহায়ত নিজৰ অঞ্চলটোক সেই অভিশাপৰ পৰা মুক্ত কৰিব বিচাৰে কিন্তু এইবোৰ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া বিজ্ঞানৰ সহায়ত কোনোবাই ইয়াৰ অনুসন্ধান কৰিব আৰু প্ৰমাণ কৰি দেখুৱাব যে এইবোৰ কেৱল মাত্ৰ এটা উৰা বাতৰিহে সেইবাবে এইবাৰ আগবাঢ়ি আহে পেৰানৰ্মেল সাইন্টিষ্টসকল যাৰ হস্তক্ষেপত এইটোতো প্ৰমাণ নহল যে সেই ভুটিয়া ছোৱালীজনী সঁচাকৈয়ে তাত আছিল নে নাই কিন্তু তেওঁলোকৰ বাবে বেঙুনগদাৰে পুনৰ এবাৰ সুযোগ লাভ কৰে অপযশ অতৰুৱাৰ আৰু সেই সুযোগটো আনিলে পেৰানৰ্মেল ছ'চাইটিৰ এটা টিমে যাক ভাৰতৰ বিখ্যাত পেৰানৰ্মেল ইনভেষ্টিগেটৰ গৌৰৱ তিৱাৰীয়ে নেতৃত্ব দিছিল 11 জনীয়া এই টিমটোৱে সেই ৰহস্যময় শক্তিৰ সত্য পোহৰলৈ আনিবলৈ সম্পূৰ্ণ এটা নিশা তাতেই কটায় তালৈ অহা সকলো ট্ৰেইন আৰু তাৰ পাছত তেওঁলোকৰ কিছুমান বিশেষ যন্ত্ৰপাতিৰ সহায়ত তেওঁলোকে ট্ৰেছ কৰাৰ প্ৰয়াস কৰে যদিও তেওঁলোকে তাত কোনো অভিশপ্ত শক্তিৰ উপস্থিতিৰ প্ৰমাণ নাপালে কিন্তু গৌৰৱ তিৱাৰীয়ে এই কথা অন ৰেকৰ্ড স্বীকাৰ কৰে যে বেঙুনগদাৰ এনে এখন ঠাই য'ত ৰহস্যময় আৰু অদৃশ্য শক্তিৰ অনুভৱ নিশ্চিতভাৱে হয় যি দেখা পোৱা নাযায় যদিও এনে লাগে যেন সেইবোৰ তেওঁলোকৰ আশে-পাশে উপস্থিত আছে এই অভিযানটোৰ পৰা যদিও গৌৰৱৰ কোনো লাভ হোৱা নাছিল কাৰণ ভূত ধৰাত তেওঁ বিফল হৈছিল কিন্তু তেওঁৰ ৰিপৰ্টৰ আধাৰত স্থানীয় এমএলএ জনে নিজৰ সমষ্টিৰ সেই বদনামৰ দাগ মচিবলৈ এটা সুযোগ নিশ্চয় লাভ কৰে তেওঁ যেতিয়া ৰেল মন্ত্ৰণালয়ক পত্ৰ লিখি দাবী কৰে যে এই ষ্টেচনটো পুনৰ কাৰ্যক্ষম কৰিব লাগে যাতে তেওঁৰ সমষ্টিটোৰ উন্নয়ন যি যোৱা 40 বছৰ ধৰি স্থবিৰ হৈ পৰিছিল সেয়া পুনৰ প্ৰগতিশীল হওক আৰু কোৱা হয় যে সময় আহিলে সকলো ঠিক হৈ যায় গতিকে সেই সময়ৰ তৎকালীন ৰেল মন্ত্ৰী বংগৰ জীয়ৰী মমতা বেনাৰ্জী আছিল আৰু তেওঁৰ ওচৰত এই প্ৰস্তাৱটো অহাৰ লগে লগে তেওঁ সেউজ সংকেত দি দিয়ে কাৰণ ক'বাত নহয় ক'বাত তেওঁ নিজেও এই কথা জানিছিল যে তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত যদি এই প্ৰস্তাৱত অনুমোদন
অনুমোদন জনায় তেনেহলে বেগুন কোদাৰৰ সেই ভুটিয়া ছবিখন আহিবলগীয়া কিছু বছৰতেই সলনি হৈ যাব। নহলে আৰু কিমান বছৰলৈ জানো মানুহবোৰে ভূতৰ কাহিনী বিক্ৰী কৰি কৰি তেওঁৰ ৰাজ্য বংগৰ প্ৰতি মানুহৰ মনত ভয় সুমুৱাই থাকিব। অৱশেষত 42 বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত 2009 চনত বেগুন কোদাৰ ষ্টেচনক পুনৰবাৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। লাহে লাহে যাত্ৰী আৰু কৰ্মচাৰীৰে আকৌ এবাৰ সেই ৰেল ষ্টেচনটো কাৰ্যক্ষম হৈ উঠে। কিন্তু এটা বস্তু যি আজিও ইয়াত সলনি নহল আৰু সেইটো হৈছে সন্ধিয়া 5 বজাৰ পাছত ইয়ালৈ কোনো মানুহ আহিব নিবিচৰাটো। যদিও আজি এই ষ্টেচনটো পুনৰবাৰ মুকলি কৰি দিয়া হ'ল, কিন্তু সেই ভুটিয়া ছোৱালীজনীৰ লগত যাতে কোনো কাৰণতে মুখামুখি নহওক সেই ভয়ত সন্ধিয়া 5 বজাৰ পাছত ইয়াত না কোনোবা ট্ৰেইনৰ পৰা নামে আৰু না কোনোবা ট্ৰেইনত উঠে। তেনেহলে বন্ধুসকল আজিলৈ ইমানেই। ভূত প্ৰেত সম্পৰ্কে আপোনালোকৰ মতামত কি আমাক কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।